হৰে কৃষ্ণ। আমাৰ বৈদিক সংস্কৃতি ইমান চহকী তথা মনোৰম যে বছৰটোত অনেক তিথি, অনেক উৎসৱ তথা অনেক ব্ৰত সমাগত হয়। কিন্তু একাদশী তিথি হৈছে ভগৱান শ্ৰীকৃষ্ণৰ অত্যন্ত প্ৰিয় তথা ইয়াক সমস্ত ব্ৰতসমূহৰ ভিতৰতে শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। সেইবাবেই একাদশী তিথিক মাধৱ তিথি বুলিও কোৱা হয়। গৌড়ীয় সম্প্ৰদায়ৰ মহান আচাৰ্য শ্ৰীল ভক্তিবিনোদ ঠাকুৰে কয়, মাধৱ তিথি ভক্তি জননী যতনে পালন কৰে। অৰ্থাৎ একাদশী তিথি হৈছে ভক্তিৰ জন্মদাত্ৰী মাতৃৰ সমান। সেইবাবে এই মাধৱ তিথিক অতি সযতনে নিষ্ঠা সহকাৰে পালন কৰা উচিত। আৰু আজি আমি সেই একাদশীৰ মাজৰে কামিকা একাদশীৰ বিষয়ে চৰ্চা কৰিম। শাওণ মাহৰ কৃষ্ণপক্ষত সমাগত হোৱা কামিকা একাদশীৰ মাহাত্ম্য ব্ৰহ্ম বৈৱৰ্ত পুৰাণত উল্লেখ আছে। যেতিয়া যুধিষ্ঠিৰ মহাৰাজে ভগৱান শ্ৰীকৃষ্ণক এই একাদশীৰ বিষয়ে জনাৰ উৎসুকতা ব্যক্ত কৰিলে, তেতিয়া ভগৱানে তেওঁক ক'লে, হে ৰাজন, সকলো পাপৰ নাশ কৰোতা এই কামিকা একাদশীৰ বিষয়ে যেতিয়া নাৰদ মুনিয়ে ব্ৰহ্মদেৱক প্ৰশ্ন সুধিছিল, তেতিয়া ব্ৰহ্মদেৱে তেওঁক কৈছিল যে এই মহান একাদশীৰ মাহাত্ম্যৰ কথা শ্ৰৱণ কৰা মাত্ৰকেই যিকোনো ব্যক্তিয়ে অশ্বমেধ যজ্ঞ কৰাৰ সমান ফল প্ৰাপ্তি কৰে। এই দিনটোত ভগৱান শ্ৰীবিষ্ণুৰ উপাসনা কৰিলে বহু পবিত্ৰ তীৰ্থস্থানত স্নান কৰাৰ পুণ্যতকৈও 1000 গুণে অধিক পুণ্যৰ প্ৰাপ্তি হয়। যি ব্যক্তিয়ে তুলসী দেৱীক ঘিউৰ বন্তি প্ৰজ্বলন কৰি তেওঁক প্ৰণাম জনায়, ইয়াৰ লগতে ভগৱানৰ শ্ৰীচৰণত তুলসী অৰ্পণ কৰে, তেওঁ বহু জন্মৰে পৰা কৰি থকা সকলো ধৰণৰ পাপৰ পৰা মুক্ত হৈ পৰে। যিহেতু ভগৱান সোণ, ৰূপ, হীৰা, মুকুতাৰ দ্বাৰাও ইমান প্ৰসন্ন নহয়, যিমান তেওঁ তুলসীৰ এটা মাত্ৰ পাতৰ দ্বাৰা প্ৰসন্ন হৈ পৰে। এই ব্ৰত নিষ্ঠাপূৰ্বক পালন কৰিলে গোদান কৰাৰো ফল প্ৰাপ্তি হয়। এই পবিত্ৰ তিথিত ঘিউ অথবা তেলৰ বন্তিৰ দ্বাৰা যি ব্যক্তিয়ে ভগৱানৰ পূজা অৰ্চনা কৰে, তেওঁ দেহ ত্যাগ কৰাৰ পিছত জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হৈ ভাগৱত ধাম প্ৰাপ্তি কৰে। এনে ব্যক্তিক যমৰজাৰ সেৱকসকলে স্পৰ্শও কৰিব নোৱাৰে। ব্ৰহ্মদেৱে আৰু কয় যে যি ব্যক্তিয়ে কামিকা একাদশীৰ মাহাত্ম্য শ্ৰৱণ অথবা কথন কৰে, তেওঁৰ বৈকুণ্ঠ লোকৰ প্ৰাপ্তি হয়। ভগৱানক প্ৰসন্ন কৰাৰ সবাতোকৈ সৰল পন্থা হৈছে একাদশী ব্ৰত পালন কৰা। একাদশী ব্ৰত পালন কৰিলে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই আমাক অনেক ফল প্ৰদান কৰে। কিন্তু তথাপিও ভগৱানৰ এজন অনন্য ভক্তই এই ব্ৰতৰ পালন কোনো ধৰণৰ ভৌতিক ফল প্ৰাপ্তিৰ বাসনালৈ কিন্তু নকৰে, বৰঞ্চ কেৱল এটাই উদ্দেশ্য লৈ কৰে, সেয়া হৈছে ভগৱানৰ প্ৰেমময়ী ভক্তি লাভ কৰা। তেন্তে আহক প্ৰত্যেকটো একাদশী তিথিৰ দৰে আমি এই কামিকা একাদশী তিথিও নিষ্ঠা সহকাৰে পালন কৰোঁ। শাৰীৰিকভাৱে ব্ৰত পালন কৰি নিজৰ মনটো ভক্তিত সংলগ্ন ৰখাৰ পূৰ্ণ প্ৰয়াস কৰোঁ। ভগৱানৰ নাম যিমান পাৰি সিমান জপ কৰি ভক্তৰ সংগত তেওঁৰ কথাৰ আনন্দ উপভোগ কৰোঁ আৰু ভক্তিৰ পথত অগ্ৰসৰ হোৱাৰ পূৰ্ণ প্ৰয়াস কৰোঁ। কামিকা একাদশীৰ আপোনালোকৰ সকলোকে হিয়া ভৰা ওলগ জনালোঁ। ধন্যবাদ। হৰে কৃষ্ণ।